convert the decimal number 75 into its hexadecimal equivalent. তো ইয়াতে আমাক দিছে এটা decimal number 75. ঠিক আছে, এতিয়া এই ডেচিমেল নাম্বাৰটো যিহেতু ডেচিমেল হয়, আমি ব্ৰেকেটৰ ভিতৰত ৰাখি পেলাই ইয়াতে 10 লিখি দিম। তো ইণ্ডিকেট কৰিব এইটো এটা ডেচিমেল নম্বৰ হয়। আমাক কৈছে ইয়াৰ হেক্সা ডেচিমেল ইকুইভেলেণ্টটো কি হ'ব। অ'কে, হেক্সা ডেচিমেললৈ কনভাৰ্ট কৰিবৰ কাৰণে আমি কি কৰিম, ছেইম ডেচিমেল নাম্বাৰটোৰে আৰম্ভ কৰিম আৰু ইয়াক আমি 16ৰে ডিভাইড কৰি যাম ৰিপিটেডলি। তো এতিয়া 16 টাইমছ 5 যদি কৰোঁ 80 হৈ যাব। তো সেইটো ইউজ কৰিব নোৱাৰোঁ, সেইকাৰণে আমি 16 টাইমছ 4 ল'ব লাগিব। তো আমি জানো এইফালে 16 টাইমছ 4 হৈ গৈছে আমাৰ 64। তো তাৰমানে 75ৰ পৰা যদি আমি 64 মাইনাছ কৰি দিওঁ, আমাৰ ৰিমাইণ্ডাৰ থাকি যাব 11। তো এইটো বহুতেই ইম্পৰ্টেণ্ট, আমি এই 11 ৰিমাইণ্ডাৰটো ইয়াতে নোট ডাউন কৰিলোঁ। এইখিনি হৈছে আমাৰ ৰিমাইণ্ডাৰ। এতিয়া নেক্সট এগেইন 4ক ডিভাইড কৰিম 16ৰে, বাট যিহেতু 4 আমাৰ 16তকৈ সৰু হয়, তো এইটো 16 কিহৰ লগত মাল্টিপ্লাই কৰিম, 0ৰ লগত মাল্টিপ্লাই কৰিম। চ' 16 0 জ 0, তাৰমানে ইয়াতো থাকি গ'ল আমাৰ ৰিমাইণ্ডাৰ 4। এতিয়া এইটো হৈ যাব আমাৰ MSB। ঠিক আছে, লাষ্ট ৰিমাইণ্ডাৰটো হৈ যাব MSB, আৰু যোনটো চবতকৈ ফাৰ্ষ্ট ৰিমাইণ্ডাৰটো হয় সেইটো হ'ব LSB। তো প্ৰথমতে আমি MSBক লিখোঁ, তো ইয়াতে আমি লিখিম 4। এতিয়া LSBত কিন্তু আমি অলপ কেয়াৰফুল থাকিব লাগিব। ইয়াতে যদি 11 লিখি দিয়া ইয়াতে গণ্ডগোল হৈ যাব, বিকজ আমি কিহত আছোঁ, হেক্সা ডেচিমেল। তো মনত ৰাখিব লাগিব A যদি হয় হেক্সা ডেচিমেলত 10 হয়, আৰু B যদি হয় হেক্সা ডেচিমেলত 11 হয়। তাৰমানে আমি 11 ক'ব নোৱাৰোঁ, এইটো জেগাত কিন্তু আমি ইয়াক B বুলি ক'ব লাগিব। আমি হেক্সা ডেচিমেল চিষ্টেমত আছোঁ। তো তাৰমানে 75ৰ হেক্সা ডেচিমেল ইকুইভেলেণ্টটো 4B হে হ'ব, কিন্তু 411 যদি কৰি দিয়ে সেইটো মিষ্টেক হৈ যাব।